হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ পুৰা বংলা পাৰ্বতীপুৰ গাঁৱত আৰু মোৰ সহযোগী মাছুম আছে। পোনে পোনে কিছুমান দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰাগনিউজৰ দৰ্শকসকলক। এয়া আচলতে যোৱা নিশা এটা বন্যহস্তীৰ দল আহি বহু বাসগৃহ এই পাৰ্বতীপুৰত নষ্ট কৰি পেলাই তেখেতসকলৰ যি আচলতে সপোনৰ ঘৰ, এই সপোনৰ ঘৰখন থানবান কৰি থৈ যায় সন্ধ্যাতে আহি এই বন্যহস্তীৰ জাকটো। মই মোৰ সহযোগী মাছুমক পোনে পোনে সেই দৃশ্যসমূহ প্ৰাগনিউজৰ দৰ্শকসকলক দেখাবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি কিছু কথা জানিবলৈ বিচাৰিম যে এই মৰঙী অঞ্চলটোত আজিৰ ঘটনা নহয়। এই মৰঙীৰ বৃহত্তৰ এই অঞ্চলটোত বহু গাঁৱত এনেদৰে বনৰীয়া হস্তি সোমাই বহু ক্ষতি আজিলৈকে কৰি আহিছে। অকল ঘৰ দুৱাৰেই নহয়, মানুহ কেতিয়াবা মৃত্যুমুখত পৰিছে আৰু কেতিয়াবা হাতীও আচলতে মৃত্যুমুখত পৰিছে। এই কথা ক'ব লাগিব যে খেতি পথাৰকে ধৰি বহু বাসগৃহ এতিয়ালৈকে নষ্ট কৰিছে। আমাৰ মাজত এজন ব্যক্তি আছে, তেখেতৰ পৰা কিছু বিষয় এই জানিব বিচাৰিম। হয়, কালি যোৱা ৰাতি দুটা হাতী আছিলে। দুটা হাতী আহি পেলাই আজিকালি মানে ঘৰত পাৰ্বতীপুৰত মানে সোমাবলগীয়া হৈ পৰিছে। সোমাই পেলাই হাতী ঘৰ ভাঙিবলগীয়া হৈ গৈছে। পথাৰতো আজিকালি পথাৰত খেতি মানুহখিনি আজিকালি কৰিবলৈ বাদ দিলেগৈ। সেইটো কাৰণে হাতীখিনি গৈ পেলাই আজিকালি বাৰীত সোমাই পেলাই মানুহৰ বাঁহ নষ্ট কৰিছে, ঘৰ ভাঙিছে, বহুতো কিছু নষ্ট কৰিছে। হয়, চৰকাৰখনক কিবা ক'ব নি আপুনি? চৰকাৰক মই এইটোৱে আবেদন কৰোঁ, অতি শীঘ্ৰে তেওঁলোকে যিখিনি ঘৰ ভাঙিছে মানুহক তৎকালীন কিবা সাহায্য ব্যৱস্থা এটা কৰক। চৰকাৰক এইটোৱে মই অনুৰোধ কৰোঁ। হয়, ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ জনাইছে যে চৰকাৰৰ ফালৰ পৰা কিবা এই হাতীৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে ব্যৱস্থা হাতত ল'বৰ বাবে অনুৰোধ জনাইছে। লগতে ক'ব লাগিব এই অঞ্চলটোৰ বকিয়ালকে ধৰি চামলাইপুৰ, কাঠনি, দৈগুং বাগান, মিৰি পথাৰ, মৰঙী বিভিন্ন অঞ্চলত এনেদৰে আচলতে বন্যহস্তীৰ জাকটোৱে নিতৌ তাণ্ডৱ আৰম্ভ কৰিছে। অকল আজিয়েই আমি দেখাই থকা নাই, ক'ব লাগিব যে প্ৰাগনিউজত প্ৰায় সম্প্ৰচাৰিত কৰি আহিছোঁ যে প্ৰতিদিনেই এনেদৰে ঘৰ দুৱাৰ ভাঙিছে আৰু প্ৰতিদিনেই আমি দেখাবলৈও চেষ্টা কৰিছোঁ। আৰু এজন ব্যক্তি আছে ভুক্তভোগী, তেখেতৰ পৰা কিছু বিষয় জানিব বিচাৰিম। হয় ছাৰ, হাতী অহাটো হয়। 7টা বজা এনেকুৱা সময়ত আহিছে, কোনো মানে গমেই নোপোৱায় তেনেকুৱাত আহিছে। আৰু কাৰেণ্টো নাই, কাৰেণ্ট আছিলে গোটেইখিনি ছিঙি দিলে, একদম মানে ছিঙিছে, বাঁহ খাইছে, আকৌ কলগছ নাখায়, গোটেইখিনি ঘৰটোকে ভাঙে। আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক খবৰ দিছিলেনে? খবৰ দিছিলোঁ, খবৰ দিলেওতো পটককৈ নাহে নহয়, পিছতহে আহে। পিছত আহিলে কি কৰিব, সেইটো তেনেকুৱা অৱস্থা হয় মানে। তেনেকুৱাত মানে ক্ষতিপূৰণ দিলেতো ভালে আছে।